আজি আমাৰ ছোৱালীৰ দিভিজাদিত্য কাশ্যপ তেওঁৰ অন্নপ্ৰসন্ন আছিলে। উৰুলি ইভেন্ট মেনেজমেণ্টক সঁচাকৈ ধন্যবাদ দিবলগীয়া। তেওঁলোকৰ লগত আমি যিখিনি কথা পাতিছিলোঁ ঠিক তেনেধৰণে তেওঁলোক আহি পেলাই আমাৰ এই অনুষ্ঠানটিত যেনেধৰণে দায়িত্ব দিয়া হৈছিলে তেওঁলোকে সমাপন কৰিছে। সঁচাকৈ সুন্দৰ, সকলোৱে ভাল পাইছে। তথাপিতো আৰু এটা কথা ক'বই লাগিব, আমাৰ নতুন নৱপ্ৰজন্মৰ ভিতৰত কেইজনমান ল'ৰাই এই পদক্ষেপটো হাতত লৈছে। তেখেতসকলক সকলোৱে যেন আশীৰ্বাদ দিয়ে, আগন্তুক দিনত তেওঁলোকে যেন ঠিক তেনেধৰণে ৰাইজৰ মাজত থাকি সকলো কাম চলাই নিব তাৰে আশা কৰিলোঁ। ধন্যবাদ। ছোৱালীৰ দিভিজাদিত্য কাশ্যপ তেওঁৰ অন্নপ্ৰসন্ন আছিলে। চ' আমি আজি অন্নপ্ৰসন্ন অনুষ্ঠানটো আমি গোটেইখিনি কাৰ্যসূচী চলাবৰ কাৰণে আমি উৰুলি মেনেজমেণ্ট টিমক ৱেডিং প্লেনাৰ তেখেতসকলক আমি যোগাযোগ কৰিছিলোঁ। আৰু অকল খোৱা বোৱাটোৰ বাহিৰে বাকী টেণ্টৰ ডেক'ৰেশ্যনৰ কাম সকলো দায়িত্ব তেওঁলোকৰ আছিলে। আৰু অতি সুন্দৰভাৱে তেওঁলোকে আমাৰ গোটেই প্ৰব্লেমটো আমাৰ ছল্ভ কৰিছে। আৰু মাজতে আমাৰ বতৰটো অলপ বেয়া হোৱাৰ কাৰণে আজি অলপ বতৰ প্ৰব্লেম দিয়াৰ কাৰণে অলপ পেণ্ডেলৰ অকণ প্ৰব্লেম আহিছিলে। কিন্তু তাৰ মাজতো আকৌ পুনৰ তেওঁলোকে গোটেইখিনি বস্তু মানে নিৰীক্ষণ কৰি পেলাই লাইটৰ পৰা আৰম্ভ কৰি ডেক'ৰেশ্যনৰ পৰা চকীৰ পৰা আৰম্ভ কৰি গোটেইখিনি আকৌ তেওঁলোকে ধুনীয়াকৈ নিয়াৰিকৈ মেইনটেইন কৰি দিছে, আমাক আকৌ নতুনকৈ সজাই দিছে। চ' আমি তেওঁলোকৰ কাৰণে এটা থেংকছ কৰিব বিচাৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তেওঁলোকৰ প্ৰত্যেকজন মানে উৰুলি মানে মেম্বাৰ, উৰুলিৰ লগত জড়িত থকা প্ৰত্যেকজন মানুহে ইয়াৰ লগত এতিয়ালৈকে আমাৰ লগত আছে। চ' আমি এজ এ কাষ্টমাৰ তেখেতসকলক লৈ পেলাই আমাৰ বহুত ছেটিছফাইড হৈছোঁ। আৰু 2 নম্বৰ কথা যে অকল ৱেডিং প্লেনাৰ হিচাপে তেখেতসকলে অকল টেণ্টৰ কামেই নকৰে, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি দায়িত্ব তেওঁলোকে লয়। কিন্তু মই তেওঁলোকক টেণ্টটো দিয়াৰ আগতে মই নিজৰ ফালৰ পৰা আমি খোৱা বোৱাৰখিনি ব্যৱস্থা কৰি দিছিলোঁ, কাৰিকৰ পৰা আৰম্ভ কৰি সকলোখিনি কৰিছিলোঁ। চ' মই অকল তেওঁলোকক টেণ্টৰ কামহে দিছিলোঁ। যদি আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে অকল আপোনালোকে এইটো ভাবিব নালাগে যে টেণ্টৰ কাম তেওঁলোকে নকৰে। চ' তেওঁলোকেও টেণ্টৰ কামো অকল হ'লেও কৰিব, ঠিক আছে। আৰু যোগাযোগ কৰিবৰ কাৰণে আপোনালোকৰ নাম্বাৰ দিয়া আছে, তেখেতক যোগাযোগ কৰিব পাৰে তেখেতসকলক। আৰু মই এজ এ কাষ্টমাৰ বহুত ছেটিছফাইড হৈছোঁ। থেংক ইউ।